সেই আজমল যদি মোগল হয় আমি এনে ধৰণৰ মোগল বাৰম্বাৰ বিচাৰিম সঁচাই বদৰুদ্দিন আজমল মোগল নে যিসকলে সমালোচনা কৰি আছে তেওঁলোক মোগল যিসকলে বদৰুদ্দিন আজমলক মোগল বুলি আখ্যা দিছে তেওঁলোকে প্ৰথমতে নিজক প্ৰশ্ন কৰক যে মই কোন কাৰণ বদৰুদ্দিন আজমলে যিখিনি কৰিব পাৰিছে এই অসমখনত অসমৰ দুখীয়া ৰাইজৰ বাবে অসমৰ এই দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টত অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত প্ৰতিজন মানুহক যেনেদৰে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজমলৰ পৰিয়ালৰ ফালৰ পৰা যেনেকৈ সহায় কৰিছে মৌলানা বদৰুদ্দিন আজমল এজন মুছলমান মানুহ কাৰণে আপোনালোকৰ মানৱতা ক'ত গ'ল আপোনালোকে মানৱতা পাহৰি গ'ল নেকি আপোনালোকে নিজক প্ৰশ্ন কৰক মই কোন আপুনি মানুহৰ কাৰণে কি কৰিছে বদৰুদ্দিন আজমলে নিজৰ জীৱনটোৰ কথা চিন্তা নকৰি তেওঁ প্ৰত্যেকটো সময়তে প্ৰত্যেকটো সেকেন্ডত প্ৰত্যেকটো মিনিটত দুখীয়া ৰাইজৰ বাবে কাম কৰিছে আপুনি কিমান কাম কৰিছে দুখীয়া ৰাইজৰ বাবে কাম কৰিছে দুখীয়া ৰাইজৰ বাবে কাম কৰি আছে আৰু আপুনি কিমান কাম কৰিছে যিসকলে মোগল আখ্যা দিব বিচাৰিছে একাংশ যিসকলে টাৰ্গেট কৰি দিছে মোগল বুলি প্ৰথমতে নিজক প্ৰশ্ন কৰক আপুনি কোন নমস্কাৰ মই ইছমাইল এই কেইদিনত আপোনালোকে দেখা পাইছে সোশ্যাল মিডিয়া গৰম হৈ আছে উত্তাল হৈ আছে আৰু উত্তাল কৰিছে একাংশ ৰাজনৈতিক নেতাবোৰে আজি কথা পাতিম এই ভিডিঅ'টোত অসমৰ এজন ৰাজনৈতিক নেতা দুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক লৈ কিয়নো এই কিছুদিন ধৰি আপোনালোকে দেখা পাইছে বদৰুদ্দিন আজমলক লৈ একাংশ প্ৰভাৱশালী মন্ত্ৰী বিধায়ক আৰু আছে বহুত মানুহ আছে যিসকলে বদৰুদ্দিন আজমলক মোগল বুলি আখ্যা দিব বিচাৰিছে আসলতে মোগল সঁচাই বদৰুদ্দিন আজমল হয়নে প্ৰশ্ন আপোনালোকৰ প্ৰশ্ন সেইসকল নেতাৰ আজি এই ভিডিঅ'টোত আপোনালোকক স্পষ্টকৈ বুজাই দিম যে সঁচাই বদৰুদ্দিন আজমল মোগল নে যিসকলে সমালোচনা কৰি আছে তেওঁলোক মোগলনো কি এতিয়া চাওক বদৰুদ্দিন আজমলে অসমৰ জনসাধাৰণৰ বাবে অসমৰ দুখীয়া ৰাইজৰ বাবে অসমৰ যিসকল শিক্ষিত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব ধৰিছে যিসকল ছাত্ৰ ছাত্ৰী যিসকল দুখীয়া যিসকল আৰ্থিকভাৱে সক্ষম নহয় তেওঁলোকক বদৰুদ্দিন আজমলৰ দৰে নেতাই সহায় কৰি আছে যিসকলে বদৰুদ্দিন আজমলক মোগল বুলি আখ্যা দিছে তেওঁলোকে প্ৰথমতে নিজক প্ৰশ্ন কৰক যে মই কোন কাৰণ বদৰুদ্দিন আজমলে যিখিনি কৰিব পাৰিছে এই অসমখনত অসমৰ দুখীয়া ৰাইজৰ বাবে অসমৰ এই দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টত অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত প্ৰতিজন মানুহক যেনেদৰে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজমলৰ পৰিয়ালৰ ফালৰ পৰা যেনেকৈ সহায় কৰিছে যিসকলে আজমলক মোগল আখ্যা দিব বিচাৰিছে যিসকলে আজমলক টাৰ্গেট কৰি কথা ক'ব বিচাৰিছে মোগল বাৰে বাৰে মোগল বুলি আখ্যা দিব বিচাৰিছে তেওঁলোকে নিজক প্ৰশ্ন কৰক যে মই কোন বাৰম্বাৰ আমি এনে ধৰণৰ মোগল আমি আমাৰ মাজত লৈ আহিম এই কাৰণে লৈ আহিম যে এই আজমলৰ দৰে মোগল যিসকলে আখ্যা দিব বিচাৰিছে মই মোগল আখ্যা দিছে কাৰণে মই এই কথাখিনি বহলাই আলোচনা কৰি আছো আপোনালোকৰ লগত মোগল আখ্যা দিছে এই মোগলে অসমত চাওক আপুনি কি কৰিছে সিদিনাখন বেছি দিন হোৱাই নাই নেট পৰীক্ষা আৰু নেট পৰীক্ষাত এই মোগল আপোনালোকে যাক মোগল বুলি আখ্যা দিছে আপোনালোকৰ এই কথাত ঘিণ লাগিছে লাজ লাগিছে কিয় জানেনে কাৰণ আপোনালোকে যাক মোগল বুলি আখ্যা দিছে যাক মোগল বুলি বাৰম্বাৰ আপোনালোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মোগল আখ্যা দি সেই মোগলৰ ইনষ্টিটিউটৰ ফালৰ পৰা ৮০তকৈও অধিক ছাত্ৰ ছাত্ৰী নেট পৰীক্ষাত উত্তীৰ্ণ হৈছে পাৰিছে নেকি অসমৰ চুকে কোণে যাওক কিমান ডাঙৰ স্কুল আছে কিমান ডাঙৰ ইনষ্টিটিউট আছে নেকি নাপাব আজি কি কৰিছে নেট পৰীক্ষাত উত্তীৰ্ণ প্ৰথম যি
লৰাই যি আফতাবে যি প্ৰথম গোটেই ভাৰতৰ ভিতৰত প্ৰথম উত্তীৰ্ণ হৈছে ফাৰ্ষ্ট পজিশন পাইছে সেইজনক 1 লাখ টকা বিতৰণ কৰিছে 1 লাখ টকা দিছে বদৰুদ্দিন আজমলৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা যাতে নাম হওক আমাৰ অসমত সাহায্য দিছে আৰু অসমত এই প্ৰথম একদম ফাৰ্ষ্ট টপ ৰেংক কৰা সেই ছাত্ৰজনক আজমল ফাউণ্ডেশ্যনত আনি আৰু লগতে সেই সকল কৃতি ছাত্ৰ-ছাত্ৰীক যিসকলে 80তকৈ অধিক ছাত্ৰ-ছাত্ৰী নেট পৰীক্ষাত উত্তীৰ্ণ হৈছে আছে নেকি অসমৰ চুকে কোণে দেখুৱাই দিয়ক আপোনালোকে ইমান ডাঙৰ কথা কৈ থাকে মুগল বুলি আখ্যা দিয়ে মুগলে যি কৰিব পাৰিছে এই মুগল যাক আপুনি আখ্যা দিছে পাৰিছে নেকি আপোনালোকে কৰিবলৈ দেখুৱাই দিয়ক যদি দেখুৱাই দিব পাৰে তেনেহলে আপোনালোকৰ কথাত আমি একমত হম আপোনালোকে যাক মুগল বুলি কৈ আছে আপোনালোকে বদৰুদ্দিন আজমলক বাৰে যিসকলে মুগল আখ্যা দিছে মই কৈছো আপোনালোকক বদৰুদ্দিন আজমলে যিখিনি কৰিব পাৰিছে যিখিনি কৰি আছে যিখিনি মানুহক সহায় কৰিছে যিখিনি ছাত্ৰ-ছাত্ৰীক সহায় কৰি আছে যিমানবোৰ প্ৰতিষ্ঠান সৃষ্টি কৰিছে যিমানবোৰ স্কুল কলেজ প্ৰতিষ্ঠা কৰিছে এইখন অসমত আপুনি যে মুগল বুলি কৈ আছে আপুনি কিমানখিনি সহায় কৰিছে কিমান দুখীয়া মানুহক আপুনি সংস্থাপন দিছে আৰু বদৰুদ্দিন আজমলে নিজৰ ইনষ্টিটিউটতে হাজাৰ লুৰা ছোৱালীক যিসকল শিক্ষিত নিবনুৱা তেওঁলোকক সংস্থাপন দিছে চাকৰি দিছে তেওঁলোকক সহায় কৰিছে যিসকল স্বাস্থ্য যিসকল হস্পিটেলত গৈ মৃত্যুৰ মুখত পৰিছে তেওঁলোকক হাজাৰ কোটি টকা দি সহায় কৰিছে আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰো যিসকলে মুগল বুলি বাৰম্বাৰ বদৰুদ্দিন আজমলক ক'ব বিচাৰিছে যাওক বদৰুদ্দিন আজমলৰ যি চিকিৎসালয় আছে হস্পিটেল আছে তাত যাওক হাজাৰ কোটি টকা প্ৰতিটো মাহতে তেওঁ খৰচ কৰি আছে দুখীয়া ৰাইজৰ কাৰণে আৰু প্ৰতি বছৰে তেওঁ কোটি টকা খৰচ কৰি আছে এতিয়া চাওক আপোনালোকে মুগল বুলি এই কাৰণে কয় যে মৌলানা বদৰুদ্দিন আজমল এজন মুছলমান মানুহ কাৰণে আপোনালোকৰ মানৱতা ক'ত গ'ল আপোনালোকে মানৱতা পাহৰি গ'ল নেকি আপোনালোকে নিজক প্ৰশ্ন কৰক মই কোন আপুনি মানুহৰ কাৰণে কি কৰিছে বদৰুদ্দিন আজমলে নিজৰ জীৱনটোৰ কথা চিন্তা নকৰি তেওঁ প্ৰত্যেকটো সময়তে প্ৰত্যেকটো ছেকেণ্ডত প্ৰত্যেকটো মিনিটত দুখীয়া ৰাইজৰ বাবে কাম কৰিছে আপুনি কিমান কাম কৰিছে দুখীয়া ৰাইজৰ বাবে কাম কৰি আছে আৰু আপুনি কিমান কাম কৰিছে যিসকলে মুগল আখ্যা দিব বিচাৰিছে একাংশ যিসকলে টাৰ্গেট কৰি দিছে মুগল বুলি প্ৰথমতে নিজক প্ৰশ্ন কৰক আপুনি কোন আৰু যিবোৰ স্কুল কলেজ প্ৰতিষ্ঠা কৰিছে যিবোৰ স্কুল আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যিমানবোৰ ইমান টপ লেভেলত গৈ চাকৰি কৰিছে ইমান টপ গোটেই ভাৰতৰ ভিতৰত টপ ৰেংকত গৈ তেওঁলোকে টপ যিসকল ডাঙৰ ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিত সিট পাইছে আজমল কলেজৰ পৰা আজমলৰ ফাউণ্ডেশ্যনৰ আজমলৰ ইনষ্টিটিউটৰ পৰা পাইছে নেকি দেখুৱাই দিয়ক আপোনালোকে তাৰ এগুণ দেখুৱাই দিয়ক পাব নেকি কেতিয়াও নোৱাৰিব গতিকে এজন মানুহে যেতিয়া এটা পদবীত বহি যায় বা এটা পদবী লাভ কৰে এটা সিট পায় এটা গাড়ী পায় সেই গাড়ীটো চিৰস্থায়ী নহয় সেইটো ক্ষণস্থায়ী আজি মই যিটো পৰ্যায়ত আছো কালি মোৰ পৰ্যায়টোত আৰু 8-10 জন আহিব মই গুচি যাম আজি মই আছো কালি নাথাকিম গতিকে মই এইটোক লৈ কিয় গৰ্ব কৰি থাকো আপোনাৰ ক্ষমতা সদায় ক্ষণস্থায়ী চিৰস্থায়ী নহয় গতিকে এটা কথা মনত ৰাখিব যিসকলে আজমলক কৈ আছে মই কোনো মুছলমান মই কোনো হিন্দুৰ কথা ক'বলৈ যোৱা নাই মই আপোনালোকক ক'ব বিচাৰিছো যে মানুহৰ মানৱতাৰ কথা আজি আজমলক যিসকলে এনেধৰণে ট্ৰল কৰি আছে মই আপোনাক কৈছো মুছলমান বুলি নহয় আপুনি প্ৰথমতে বিবেচনা কৰক যে আজমলে কিমান হাজাৰ কোটি টকা তেওঁ অসমৰ জনসাধাৰণৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত স্কুল নিৰ্মাণ কৰি আছে যিবোৰ পিছপৰা গাঁও যিবোৰ পিছপৰা অঞ্চল সেইবোৰত স্কুল কলেজ নিৰ্মাণ কৰি শিক্ষাৰ পোহৰ বিলাব বিচাৰিছে গতিকে এনেবোৰ কৰাৰ পাছতো আপোনালোকে মুগল আখ্যা দিছে বা আপোনালোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিব পৰা নাই বা আপোনালোকে এই আজমলৰ দৰে আগুৱাই যাব পৰা নাই যাৰ কাৰণে আপোনালোকে আজমলক তলত পেলাবলৈ আপোনালোকে এনেধৰণৰ কথাবোৰ আপোনালোকে ৰাইজৰ আগত ক'ব বিচাৰিছে কেতিয়াও নোৱাৰিব কাৰণ চাওক
আজি আজমলৰ যি ইনষ্টিটিউট আছে, আজমলৰ যি হস্পিটেল আছে, আজমলে যি সহায় কৰি আছে অকল মুছলমানক সহায় কৰা নাই। আপোনালোকে প্ৰশ্ন কৰি চাব পাৰে আজমলৰ যি নেকি কলেজ আছে, আজমলৰ যিমানখিনি ইনষ্টিটিউট আছে, যিমানবোৰ হস্পিটেল আছে, আপোনালোকে যাওক প্ৰত্যেকটো হস্পিটেলত হিন্দু মুছলমান সকলোকে সহায় কৰি আছে একেলগতে। আৰু আপোনালোকে এতিয়া কৰিব বিচাৰিছে ধৰ্মৰ নামত বিভাজন, ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে। বন্ধ কৰক এইবোৰ ৰাজনীতি বেছি দিন নচলিব। সচেতন হৈ গ'ল আৰু এইখন সচেতন হৈ আছে এইখন অসম, এইখন ভাৰতবৰ্ষ। গতিকে মই সকলোকে অনুৰোধ কৰিছো যে ৰাজনৈতিক নেতাবোৰে যদি আমাৰ হিন্দু মুছলমানৰ মাজতে এনে ধৰণৰ বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰে বা আমাৰ মাজতে যদি সাম্প্ৰদায়িক মন্তব্য বা সাম্প্ৰদায়িক কথাবোৰ আমাৰ মাজত বিয়পাই দিব বিচাৰে, আমি সেইটো প্ৰথমতে আমি নিজৰ মাইণ্ডত সেই কথাখিনি চিন্তা কৰিব লাগিব যে যিখিনি কথা আমাৰ মাজত বিলাই আছে সেইখিনি সঁচা হয় নে নহয়। এতিয়া মই সৰু কথা কেইটামান ক'লো আপোনালোকক, উদাহৰণহে দিলো, সৰু উদাহৰণ। আৰু চাওক আজমলে কি কৰি আছে, অকল মুছলমানৰ কাৰণে কৰা নাই। চাওক আজমলে বিজনেছ কৰিছে, বিদেশৰ পৰা টকা আনিছে বিজনেছ কৰি, আৰু আমাৰ অসমৰ বিলাই দিছে, অসমৰ জনসাধাৰণৰ বাবে বিলাই দিছে, যাতে ইয়াত আমাৰ জনসাধাৰণে যাতে থাকিব পাৰে। ইনষ্টিটিউট নিৰ্মাণ কৰিছে, কলেজ বনাইছে, কলেজত কি অকল মুছলমান মাষ্টৰক কি তেওঁলোকে নিয়োগ কৰিছে নেকি? অকল মুছলমান মাষ্টৰ আছে নেকি আজমলৰ কলেজত? আজমলৰ যিবোৰ কলেজ আছে, যিবোৰ স্কুল আছে, যিবোৰ স্কুল বনাইছে আজমলে, আজমলৰ যিবোৰ গোটেই অসমত আজমলৰ স্কুল আছে, গোটেই অসমত আজমলৰ ইনষ্টিটিউটৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মানুহক নিয়োগ কৰা হৈছে, মাষ্টৰ আছে। আপোনালোকে চাব পাৰে আজমলৰ যি আজমল কলেজ আছে তাত আপোনালোকে চাওক প্ৰত্যেকটোত হিন্দু মুছলমান, হিন্দু মাষ্টৰৰ সংখ্যা বেছি আছে, আপোনালোকে চাওক। গতিকে আপোনালোকে কিহৰ ভিত্তিত, কোনটো ভিত্তিত এই সাধাৰণ এটা ৰাজনীতি কৰিবৰ কাৰণে আপোনালোকে এই মানুহজনক আপোনালোকে এনেধৰণে ট্ৰল কৰে নে? ঘিণ লাগে যেতিয়া আপোনালোকে এনেবোৰ কথা কৈ আমাৰ মাজতে হিন্দু মুছলমান এই সাম্প্ৰদায়িক মন্তব্য কৰি থাকে। আপোনালোকে চাওক ক'ত কি কৰি আছে। আজি যে আজমলে স্কুল প্ৰতিষ্ঠা কৰিছে, কলেজ প্ৰতিষ্ঠা কৰিছে, অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে চুকে কোণে তেওঁ এতিয়া কলেজ বনাবলৈ আৰম্ভ কৰিছে। কাৰ কাৰণে কৰিছে? আমাৰ জনসাধাৰণৰ বাবে, সুবিধাৰ বাবে কৰিছে। গতিকে তেওঁৰ টকা আছে বাবে আমাৰ সহায় কৰিবলৈ আহিছে। আপুনি কেতিয়া সহায় কৰিছে? আপুনি যে কৈ আছে মোগল আজমলক অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও হ'বলৈ নিদিওঁ, কিয় হ'ব নোৱাৰিব? আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব যদিহে তেওঁ সাংসদ হ'ব পাৰিছে। তেওঁক আপোনালোকে বাধা কিয় দিয়া নাই? আপোনালোকে কিয় ৰক্ষা কৰিব পৰা নাই? যেতিয়া তেওঁ সাংসদ হ'ল তেতিয়া আপোনালোক ক'ত আছিল? যিসকলে বদৰুদ্দিন আজমলক মোগল বুলি আখ্যা দিছে, তেওঁক অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি যিসকলে মন্তব্য কৰি আছে, তেওঁলোক ক'ত এতিয়া? তেওঁলোকে কিয় বাধা দিয়া নাই যেতিয়া আজমল ধুবুৰীৰ পৰা সাংসদ হৈ তাত গ'ল? কেন্দ্ৰত যেতিয়া সাংসদ হৈ গ'ল তেতিয়া আপোনালোক ক'ত আছে? যদি সাংসদ হ'ব পাৰিছে, ভাৰতৰ এজন নাগৰিক হিচাপে তেওঁৰ অধিকাৰ আছে, অসমৰ এজন বাসিন্দা হিচাপে তেওঁৰ অধিকাৰ আছে, অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব যদি অসমৰ জনসাধাৰণে বিচাৰে। আপোনালোকে বাৰম্বাৰ কিমানে তুচ্ছ তাচ্ছিল্য কৰি থাকক, কিন্তু আপোনালোকৰ কথা এতিয়া ৰাইজে গম পাইছে, বুজি পাইছে। এতিয়া চাওক যিসকলে এই মুছলমান কৰি থাকে যে মুছলমান হৈছে পাকিস্তানৰ, এইবোৰ কথা যিসকলে কৈ থাকে না, মই তেওঁলোকক কৈছো পাকিস্তান ৰাজনৈতিক নেতাবোৰৰ কাৰণেহে দুটা ভাগত বিভক্ত হৈছে। আমি সেই আগৰ দিনৰ কথা আপোনালোকক ক'বলৈ যোৱা নাই, সেই জিন্নাৰ কথাবোৰ আমি ক'বলৈ যোৱা নাই। জিন্নাৰ ৰাজনৈতিক এটা মুনাফা লাভৰ কাৰণে ভাৰতবৰ্ষক দুটা ভাগত বিভক্ত কৰি পাকিস্তান ভাৰতবৰ্ষ কৰিছে। আমি সেই জিন্নাৰ আদৰ্শমতে নচলো। সেই কথাটো আপোনালোকক কৈছো যে সেই সময়ত মুছলমানসকলে এই ভাৰতবৰ্ষত কি কাৰণে ৰৈ গ'ল? তেওঁলোকে নিজৰ মাতৃভূমি য'ত জন্ম হৈছে তাতে মৃত্যু হ'ব বুলি এইখন ভাৰতবৰ্ষকে আপোন কৰি লৈছে, বুকুৰ আপোন কৰি লৈছে, নিজৰ জন্মভূমি হিচাপে, স্থায়ী জন্মভূমি হিচাপে, নিজৰ মাতৃভূমি হিচাপে তেওঁলোকে আগুৰি লৈছে, যাৰ কাৰণে তেওঁলোকে পাকিস্তান বিচৰা নাই।
সেইকাৰণেতো আজি মুছলমান আৰু আজি আপোনালোকে এনেবোৰ কথা যে কৈ থাকে আপোনালোকৰ লাজ নালাগে আপোনালোকৰ ঘিণ নালাগে আজি এনেবোৰ মেছেজ কিয় দিব বিচাৰিছে আপোনালোকে জনা শুনা মানুহ হৈ আপোনালোকে এইবোৰ ধৰ্মৰ নামত ৰাজনীতি কিয় কৰিব বিচাৰে ৰাজনীতি কৰি থাকক আপোনালোকে ভাল কিবা এটা কৰক আমি আপোনালোকৰ লগত আছো আপোনালোকে মুখ্যমন্ত্ৰী হওক চিএম হওক আজি এনেবোৰ ৰাজনীতি কৰিবলৈ কিয় আপোনালোকে আগবাঢ়ি গৈ আছে ৰাজনীতি কৰক ধৰ্মৰ নামত কিয় কৰি আছে ৰাজনীতি কৰি থাকক অসমৰ চুকে কোণে আপোনালোকে শিক্ষাৰ পোহৰ বিলাই দিবলৈ চেষ্টা কৰক যিবোৰ বৰ্তমান বহুত অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো চুকে কোণে আপোনালোকে চাওক পিছ পৰি আছে তাত ইণ্ডাষ্ট্ৰীবোৰ বনাই দিয়ক চৰকাৰে পাৰিব গতিকে ইণ্ডাষ্ট্ৰীবোৰ বনাই দিয়ক গতিকে আজমলে ব্যক্তিগতভাৱে নিজে চাওক কিমানবোৰ ইণ্ডাষ্ট্ৰী বনাই দিছে তাত হিন্দু মুছলমান সকলোবোৰ এমপ্লয়াৰ তাত নিয়োগ কৰিছে গতিকে চৰকাৰে সেই চুকে কোণে য'ত নেকি একেবাৰে দুৰ্বল বা দুখীয়া মানুহ তাত আপোনালোকে ইণ্ডাষ্ট্ৰী বনাই দিয়ক যাতে আত্মনিৰ্ভৰ হ'ব পাৰে ইণ্ডাষ্ট্ৰীবোৰত কাম কৰিব পাৰে এইবোৰ কৰক তেতিয়াহ'লে নিশ্চয় আমাৰ অসমখন ডেভেলপ হ'ব এই ৰাজনীতি কৰি থাকিলে অসমখন ধ্বংস হৈ যাব শেষ হৈ যাব গতিকে আপোনালোক ৰাজনৈতিকভাৱে সচেতন গতিকে এইবোৰ আপোনালোকে কৰা দায়িত্ব আপোনালোকে উল্টা পুল্টা ইটো সিটো কৰি আপোনালোকে ধৰ্মৰ নামত হিন্দু মুছলমান কৰি কিয় বিভাজন কৰিব বিচাৰিছে সেই আগৰ দিন নাই লাহে লাহে আমাৰ মাজত শিক্ষাৰ পোহৰ আহি আছে আৰু আপোনালোকে আমাৰ মাজত এই সাম্প্ৰদায়িক শিক্ষা আমাৰ মাজত বিলাই দিব বিচাৰিছে গতিকে এইখিনি মেছেজ দিলো যিসকলে এনেধৰণৰ মন্তব্য কৰি আছে হিন্দু মুছলিম বাই বাই সব আমি একেলগতে থাকিম আজি এটা কথা আপোনালোকক মই বুজাবলৈ চেষ্টা কৰি আছো এতিয়া চাওক মই এটা বেলেগ এটা জায়গাত গলো য'ত নেকি মুছলমানৰ সংখ্যা কম বা মই এটা জায়গাত গলো য'ত নেকি হিন্দুৰ সংখ্যা কম তাত মই যদি বিপদত পৰো কোনে বচাব তাৰ মানুহে বচাব হিন্দু নে মুছলমান সেইটো নিবিচাৰে মানুহ হিচাপে তেওঁক সেই বচোৱাটো মানুহৰ দায়িত্ব কৰ্তব্য গতিকে হিন্দু আৰু মুছলমান কি এইটো এটা নিজৰ কালচাৰ গতিকে এই কথাটোৱে ক'লো আপোনালোকে হিন্দু মুছলমান বুলি বিভাজন কৰিবলৈ চেষ্টা নকৰিব আৰু আপুনি যদি মোৰ কথাত একমত তেনেহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা হৈছে ধন্যবাদ জয় অসম